হিমন্ত বিশ্ব শৰ্মা আপোনাক সকীয়াই দিছো গো মাংস দুপুৰী অল অসমত চলিবই আপুনি কিবা এটা ভাল কাম কৰক ড্ৰাগছ বন্ধ কৰক গাঁজা বন্ধ কৰক জুৱা বন্ধ কৰক এইবিলাকৰ পৰা আপুনি কমিশ্যন পায় নেকি মদৰ পৰা আপুনি কমিশ্যন পায় নেকি আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক বিন্দু তেজ থকালৈকে আমি এই গো মাংস চলি থাকিব আপোনাৰ যদি কিবা কৰিবলগীয়া আছে কৰি থাকিব ড্ৰাগছ গাঁজা আৰু মদ এইবিলাক চলি থাকে এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লয় তাৰ কাৰণে এইবিলাকৰ লগত মাত মাতা নাই অকল এটা জাতিক কেনেকৈ টাৰ্গেট কৰি কথা কয় এইবিলাকে তেওঁৰ কাম নেকি তেওঁ এটা মুখ্যমন্ত্ৰী তেওঁৰ এয়াই দায়বদ্ধতা নেকি আমি কিবা এটা কৈছো নেকি যে গাহৰি বন্ধ কৰক আপোনালোকে এইবিলাক মুখ্যমন্ত্ৰীটো কি ভাবিছে নিজৰ কি দেউতাকৰ সম্পত্তি ভাবিছে নেকি অসমখন তেওঁৰ প্ৰত্যেক সম্পত্তি ভাবিছে নেকি মই শুনিছো যে বিজেপি চৰকাৰৰ শ্লোগান सबका साथ सबका विकास আপনার এই কি सबका साथ सबका विकास দেখি আপনি ড্রাগসের পৰা কমিশন লব আপনি মদৰ পৰা কমিশন লব আপনি গাঞ্জাৰ পৰা কমিশন লব আপনি এইবিলাক বন্ধ কৰক ভাই এটা জাতিক লৈ কিয় টাৰ্গেট কৰিছে আৰু কাৰ ঘৰত কোনে কি খাব কি পিন্ধিব আপনি এই কথাটো কোৱাটো কিমান মানে দুৰ্ভাগ্যজনক কথা ডেভেলপমেন্টৰ কাম কৰক অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব